এজন ৰিক্সা চালকে নিজৰ জীৱনৰ বাবে দৌৰিছে। এখন বিলবোৰ্ড লাইফ ইঞ্চুৰেঞ্চৰ বিলবোৰ্ড তেওঁৰ ওপৰত পৰিছে। দেখিছেনে আইৰনি? যি কোম্পানীয়ে জীৱন সুৰক্ষা বিক্ৰী কৰে সেই কোম্পানীৰ বিলবোৰ্ডে জীৱনৰ ওপৰত পৰে। সকলোকে স্বাগতম জনাইছোঁ আমাৰ জনজাগৰণৰ নতুন এটা খণ্ডলৈ। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। শিলচৰত বতাহ, বৰষুণ আৰু ধুমুহা ফলত ভাগি পৰিল বিলবোৰ্ড আৰু দৌৰিল ৰিক্সা চালকজন আৰু ঠিক ছেকেণ্ডত বাচি গ'ল ৰিক্সা চালকজন। ভিডিঅ' যেতিয়া ভাইৰেল হ'ল সকলোৱে নিজৰ মতামত আগবঢ়ালে। এজন ইণ্ডিয়ান আমেৰিকানে টুইটাৰত লিখিলে, ভাৰতীয় লোকসকল যেন পঁইতাচোৰাৰ দৰে। সকলো লোকৰ খং উঠিল, কিন্তু কথাটো ভাবি চাইছেনে তেওঁ ভুল কৈছে নে আমি সত্যৰ পৰা বঞ্চিত আছোঁ? আমাৰ অসমৰ কোনো ইনফ্লুৱেঞ্চাৰে এই কথাত মুখ মেলিলেনে? প্ৰত্যেকখন নগৰেই ইমান ডাঙৰ, এজাক বতাহ আহিলে আমাৰ নিৰাপত্তা ক'ত উৰি যায়। মাত্ৰ দুঘণ্টা বৰষুণত গোটেই ৰাস্তা বানপানী আৰু এনে ৰাস্তা বনোৱা আমাৰ নীতিন গাডকাৰীক ডুবাইৰ শ্বেখে তেখেতৰ দেশলৈ লৈ যাব বিচাৰে। এটা চলন্ত হাইৱেৰ মাজত এনেকুৱা ডাঙৰ হোৰ্ডিং লগাবলৈ কোনে পাৰ্মিশ্যন দিলে? আজিকালি সকলোতে মাথো পইচাৰ কথা কয়, তেন্তে আমাৰ নিচিনা সাধাৰণ মানুহৰ জীৱনৰ কোনো মূল্য নাই নেকি? চৰকাৰে অনুমতি দিয়ে, কিন্তু নিৰ্মাতাই খামুচি ধৰে আৰু আমি ভুগো নিঃশব্দে প্ৰতিদিনে। যদি এনেকুৱা ঘটনা সংঘটিত হয় আমি সতৰ্ক হওঁ, কিন্তু কিমান দিনৰ কাৰণে? আকৌ 5 বছৰ পাছতো আমি সেই একেখন চৰকাৰকে ভোট দিওঁ। এজন ৰিক্সা চালকে দৌৰিছিলে নিজৰ জীৱনৰ কাৰণে, হয়তো এবাৰ আমিও দৌৰো আমাৰ বিবেকৰ কাৰণে। জীৱন বিজ্ঞাপনত নহয়, জীৱন বিশ্বাসত ৰাখক।